কোকৰাঝাৰত বিপিএফ প্ৰধান সাগ্ৰামা মহিলাৰীৰ কৰ্মী সভা। প্ৰথমতে দিল্লীত প্ৰৱেশৰ লক্ষ্য বিপিএফৰ, ইয়াৰ পিছত দিছপুৰ আৰু বিটিচি দখলৰ প্ৰস্তুতি বুলি গুৰুত্বপূৰ্ণ মন্তব্য সাগ্ৰামা মহিলাৰীৰ। চালাকুটিত এক দলীয় কৰ্মী সভাত উপস্থিত থাকি এই মন্তব্য। কোকৰাঝাৰ আৰু ওদালগুৰি দৰং লোকসভা নিৰ্বাচনত প্ৰাৰ্থী থিয় দিয়াটো নিশ্চিত বিপিএফৰ। আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফ দলে অকলে যুঁজত নামিব। কংগ্ৰেছ নহয় ইউপিপিএল দলৰ সৈতে হ'ব যুঁজ আৰু বিপিএফৰ জয় নিশ্চিত। বৰ্তমানৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োক সমালোচনা। বিটিচি ধ্বংস কৰিব প্ৰমোদ বড়োৱে। সোমবাৰে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক গুৰুত্ব দিয়া নাই সাগ্ৰামা মহিলাৰীয়ে। ডাঙৰ পাৰ্টি ডাঙৰ চৰকাৰৰ অনুষ্ঠান এই অঞ্চলত দৰকাৰ নাই, এইবুলি মন্তব্য কৰে সাগ্ৰামা মহিলাৰীয়ে। সেইটোৱে আমাৰ বিটিচিৰ ভৱিষ্যত। दिनै जायखौ नोंथांमोना सिन्था खालामो क'क्राझारनि मानसिफ्रा 12,000 ইয়াতে আছে দেখ 12,000 চালাকাটি ব্লক কমিটি বিপিএফ দলৰ উদ্যোগত যিটো কৰ্মসভা এই কৰ্মসভাটো মানে পুৰা সাকসেস বুলি আমি ক'ব পাৰোঁ। 3,000তকৈ বেছি চালাকাটি ব্লক কমিটিৰ কৰ্মীসকলে ইয়াত জমা হৈছে আৰু আমাৰ ডাইৰেকশ্যন সেইটোৱে যে প্ৰত্যেকটা ব্যক্তি হিচাপে প্ৰত্যেকজনে কৰ্মী হিচাপে 3জনকৈ দায়িত্ব লওক। আমি সেই কথাটো কৈছোঁ, তেতিয়াহ'লে আমি জিকাটো 100% কাটাম। আৰু আমি জানো এইবাৰ কোকৰাঝাৰ লোকসভাত আমাৰ যিটো যুঁজ এইটো আমাৰ ইউপিপিএলৰ লগত হ'ব, যিহেতু বিজেপিয়ে টিকেট নিদিয়ে বুলি আমি শুনিছোঁ। কংগ্ৰেছৰ খেলিব পাৰে, কিন্তু আমাৰ মেইন যুঁজটো ইউপিপিএলৰ লগত হ'ব। আৰু ওদালগুৰি দৰং এইটো লোকসভাটো আমি খেলিম, তাতেও আমাৰ মেইনলি যুঁজটো কংগ্ৰেছ বিজেপি আৰু বিপিএফৰ মাজত হ'ব। আৰু আমি যোৱাকালি মিটিং কৰি পেলাই যিটো গম পাইছোঁ ওদালগুৰিত যে খুব বিৰাট ভাল, মুঠতে 11 লাখ ভোটাৰ আছে বিটিচিৰ ভিতৰত। 11 লাখৰ ভিতৰত আমি কৈছোঁ যে 6 লাখ কালেকশ্যন কৰিব লাগিব। 6 লাখ যদি কালেকশ্যন কৰিব লাগে তেতিয়াহ'লে প্ৰত্যেকটা এছেম্বলি সমষ্টিত 1 লাখ কৰি কালেকশ্যন কৰিব লাগিব। যদি 1 লাখ কালেকশ্যন কৰিব লাগে তেতিয়াহ'লে প্ৰত্যেকটা সমষ্টিৰ আমাৰ কৰ্মীসকলে 3জনকৈ যদি দায়িত্ব লয় তেতিয়াহ'লে জিকাটো কাটা। এইটো আমি ফৰ্মুলাটো বাহিৰ কৰিছোঁ। আমি নাই আমাৰটো হ'ল এইবাৰ প্ৰথমত দিল্লীত আমি 2জন MP পাতাম, যোনে চৰকাৰ বনাব তাৰ লগত থাকিম আৰু আমাক এজন কেবিনেট মন্ত্ৰী দিব লাগে, এইটোৱেই। আৰু ইয়াৰ পিছত বিটিচিত আমি ভালকৈ লাগিব লাগিব। বিপিএফে যদি বিটিচিত চৰকাৰ বনাব পাৰে তেতিয়াহ'লে আমি নেক্সটত দিছপুৰটো আমি দখল কৰিব পাৰিম। কথা সেইটোৱে। প্ৰভাৱটো পৰিব, কংগ্ৰেছে যদি হীৰা শৰণীয়াক টিকেট দিয়ে এইটো যুঁজটো হীৰা শৰণীয়াৰ লগত হ'ব, কিন্তু আজিৰ দিনত মই যিটো দেখিছোঁ ইউপিপিএলৰ লগত হ'ব। এতিয়ালৈকে কংগ্ৰেছে কেণ্ডিডেট ফাইনেল কৰা নাই, হয়তো কংগ্ৰেছো কেণ্ডিডেট দিব আমি জানো। মুঠতে আমি যিমানেই নাহক কিয় বিপিএফ দলে কোকৰাঝাৰত আমি জিকিম। ইয়াৰ কাৰণে আমাৰ কৰ্মীসকলে কষ্ট কৰি আছে, কাম কৰি আছে। মন্ত্ৰী অশোক সিংঘালে কোকৰাঝাৰত অভিযান আৰম্ভ কৰিছে, ইতিমধ্যে তেওঁ 2 লাখ ভোটত জিকিব বুলি কৈছে কোনোবা অশোক সিংহাল কিবা ক'লে মই ৰিপ্লাই দিব লাগে এইটো নহয়। ছাৰ, কাইলৈ ৰাম মন্দিৰ প্ৰতিষ্ঠা আছে, আপুনি ইনভিটেশ্যন পাইছিলে? মই এনেকুৱা চব ধৰ্মকে মই সন্মান কৰোঁ, খ্ৰীষ্টানকো মই কৰোঁ, মুছলিমকো কৰোঁ, হিন্দুকো কৰোঁ মই। কিন্তু আমাৰ ইয়াত দৰকাৰ কি আছে? ইমান ডাঙৰ পাৰ্টিয়ে কৰি আছে, এইটো গভৰ্ণমেণ্টে কৰি আছে। আমাৰতো দিল্লীতো নাই, দিছপুৰতো নাই, বিটিচিতো নাই। আমাৰ কিবা মূল্য আছে নেকি তাতে যাবলৈ? ছাৰ, কাইলৈৰ দিনটো আপুনি যি আহ্বান দিছে CM ডাঙৰীয়া মুখ্যমন্ত্ৰী মহোদয়ে, আপুনি পালন কৰিবনে? মই চব ধৰ্মৰ মানুহ। মই অহাকালি বিৰাট ডাঙৰ আৰ্টিষ্ট আহিব বাথৌ খেৰাই ৰিজৰ্টত, এইটোকে লৈ পেলাই মই ব্যস্ত, বেলেগ কাম নাই মোৰ। ছাৰ, নবল কুমাৰ শৰণীয়াৰ ST নহয় বুলি ইতিমধ্যে কিবা স্ক্ৰুটিনি কমিটিয়ে ঘোষণা কৰি দিছে। এইটো মই কোৰ্টত
ভাৰ্ডিকটো মই ৰিটেনলি মই দেখা নাই, এনে শুনি আছোঁ ভাইৰেল হৈছে কথাবিলাক, এইটো কিমান দূৰ সত্য মই নাজানো। এইটো চালাকাটি ব্লক কমিটি BPF ৰাজনীতিক দলৰ সাধাৰণ সভা। আমাৰ চালাকাটি ব্লক হিচাপে 68 মানে 68খন বুথ চেণ্টাৰ আছে। ইয়াৰে 68খন বুথ কমিটিৰ 25জনকৈ ইয়াত আমি ডেলিগেট আমি দিছোঁ। আৰু আমাৰ 9খন প্ৰাইমাৰী আছে। আমাৰ 9খন প্ৰাইমাৰীৰ পৰা 100জনকৈ আমি ইয়াত ডেলিগেট আমি মাতিছোঁ। আৰু প্ৰত্যেকটা ইউথ ওমেন আৰু BCO 100জনকৈ আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। আৰু ব্লক কমিটিৰ আমাৰ BPF ব্লক কমিটি, মহিলা ব্লক কমিটি, ইউথ ব্লক কমিটি, BSU ব্লক কমিটি, ৰাজবংশী কোচ ৰাজবংশী BPF চেল ব্লক কমিটি, মাইনৰিটি চেল BPF ব্লক কমিটি আৰু আদিবাসী চেল BPF ব্লক কমিটিৰ আজি টোটেল ইয়াত 5400জন ডেলিগেট ষ্ট্ৰেং ইয়াত উপস্থিত হৈছে। আৰু সব মিলি পেলাই 5000 ডেলিগেট আজি ইয়াত পাৰ্টিচিপেট কৰিছে। ইয়াত কালি আমাৰ কৰ্মীসকলৰে মিটিং হয়। এই কৰ্মী সভাত আমি বুথ লেভেলত আমাৰ প্ৰত্যেকটা বুথ কৰ্মীসকলক, বুথৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক আমাৰ দলৰ সভাপতি মহোদয়ে ইতিমধ্যে 4জনকৈ এজন বুথ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু সদস্যসকল প্ৰত্যেকজনেই আমাৰ BPF কৰ্মীসকলক 4জনকৈ কৰ্মী সৃষ্টি কৰাৰ কাৰণে বা হাতত লৈ থাকিবৰ কাৰণে আজি নিৰ্দেশ কৰিছে। এই হিচাপত আমাৰ চালাকাটি ব্লকত আমাৰ নাইকমেও আমি 5000 কৰ্মী আমি আছোঁ। 5জন মানে 5000 কৰ্মীয়ে 4জনকৈ আমাৰ BPF কৰ্মীসকলক ধৰি ৰখাৰ কাৰণে মানে আমাৰ BPF কৰ্মীৰ লগত সদায় কাম কৰি যাবৰ কাৰণে আমি দায়িত্ব লৈছে। আৰু আজি আমি সভাপতিৰ নিৰ্দেশ মতে আৰু আমি আজি দায়িত্ব পালোঁ। এই দায়িত্বখন প্ৰত্যেক কৰ্মীসকলে, আমাৰ BPF প্ৰেমী কৰ্মীসকলে আমাৰ BPFক ভাল পোৱা চেম্পিটাইজাৰ, BPFৰ প্ৰতি, BPFৰ আদৰ্শৰ প্ৰতি মানে সন্মান থকা মানে বিশ্বাস